নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ভুলতো মাছ নধৰিব মাছ ধৰি বিপদত পৰিল তিনি মিয়া মাছ ধৰি বিপদত পৰিল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম মাছ ধৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান ৰঙাঘৰৰ আলহী প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছিল ৩ মাহলৈ মাছ ধৰা নিষিদ্ধ আৰু ইয়াৰ পিছতে মাছ ধৰিছিল তিনি মিয়াই আৰু তিনি মিয়াৰ বৰ্তমান কাৰাগাৰৰ আলহী সমস্যা জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো ৩ মাহলৈ মাছ নধৰিব নহলে কিন্তু বিপদত পৰিব পাৰে ভয়ংকৰ বিপদ হ'ব কঠোৰ হৈ পৰিছে প্ৰশাসন ৩ মাহলৈ মাছ ধৰিলে পৰিব বিপদত জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম মাছ ধৰি বিপদত তিনি মিয়া মাছ ধৰি বিপদত এতিয়া ৰঙাঘৰৰ আলহী হৈ পৰিল মিয়া ১৫ জুলাই পৰ্যন্ত মাছ ধৰাৰ নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনৰ ফালৰ পৰা আৰু জাননীৰ জৰিয়তে নিষেধাজ্ঞা জাৰি কৰা হৈছিল মাছ প্ৰজনন কালৰ সময়ত কোনেও ধৰিব নোৱাৰিব মাছ প্ৰশাসনৰ কাৰা নিৰ্দেশ ইয়াৰ পিছতে মাছ ধৰিছিল আইন ভংগ কৰিলে ভৰিব লাগিব আপুনি জৰিমনা এতিয়া আইন ভংগ কৰি বিপদত পৰিছে আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম ৩ মাহলৈ মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে ব্ৰহ্মপুত্ৰত মাছ ধৰিয়ে জেলত সোমাল তিনি মিয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলমক জেললৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান কাৰাগাৰৰ আলহী হ'ল তিনি মিয়া চৰকাৰী নিৰ্দেশনা উলংঘা কৰি চোৰাংকৈ ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল তিনি মিয়াই আৰু ইয়াৰ পিছত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ৰঙাঘৰলৈ বৰ্তমান কাৰাগাৰত লৈ যোৱা হৈছে মাছ বেপাৰীকেইটাৰ পৰা জব্দ কৰিছে দুখনকৈ মাছ ধৰা জাল বিপদত পৰিব জনাই আছো ৩ মাহলৈ মাছ ধৰা নিষিদ্ধ চৰকাৰী নিৰ্দেশনা অনুসৰি এই সময়ত মাছ ধৰা নিষিদ্ধ ৩ মাহত মাছৰ প্ৰজনন হয় আৰু এই সময়ছোৱাত মাছ মাৰিব নালাগে মাছ সৰু হৈ আছে মাছৰ এই সময়ত কণী হয় ব্ৰহ্মপুত্ৰত মাছ ধৰিয়ে জেলত সোমাই পৰিছে তিনি মিয়া আমি দৃশ্যাংশ দেখুৱাই আছো ৩ মাহলৈ মাছ নধৰিব কিয়নো ৩ মাহলৈ মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা মাছ ধৰি জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছিল ৩ মাহলৈ মাছ নধৰিব আৰু এই সময়ছোৱাত মাছ ধৰিলে মাছৰ যিহেতু প্ৰজনন এই সময়ত হয় আৰু সেই সময়তে মাছ ধৰিলে যথেষ্ট ক্ষতিসাধন হয় আৰু ইয়াৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছিল নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছিল ৩ মাহলৈ মাছৰ যি প্ৰজননৰ সময়ছোৱাত মাছ ধৰা নিষেধাজ্ঞা জাৰি কৰিছিল কিন্তু এই আদেশ অমান্য কৰি চোৰাংকৈ মাছ ধৰিছিল তিনি মিয়াই চোৰাংকৈ আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলমে চোৰাংকৈ মাছ ধৰিছিল আৰু চোৰাংকৈ মাছ ধৰি এতিয়া বিপদত পৰিছে তিনি মিয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম বৰ্তমান আৰক্ষীৰ জালত পৰিছে কাৰাগাৰৰ আলহী হ'ল তিনি মিয়া জনাইছো জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম ১৫ জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল মাছ প্ৰজনন কালৰ সময় যিহেতু আৰু সেই সময়ছোৱাত কোনেও মাছ ধৰিব নোৱাৰিব আইন ভংগ কৰিলে বিপদত পৰিব সেইবাবে সাৱধান হওক কোনেও মাছ নধৰিব ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল তিনি মিয়াই আৰু বৰ্তমান ৰঙাঘৰৰ আলহী তিনি মিয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলমক জেললৈ প্ৰেৰণ কৰা হৈছে চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল চোৰাংকৈ ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল তিনি মিয়াই বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ মাছ বেপাৰীকেইটাৰ পৰা জব্দ কৰা হৈছে মাছ ধৰা জাল দুখনকৈ মাছ ধৰা জাল জব্দ কৰা হৈছে সকলো মাছমৰীয়া আৰু মৎস্য ব্যৱসায়িক চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ নীতি ১৯৫৩ সংশোধিত ২০০৫ ফিচাৰী আইন আৰু বিধিৰ অধীনত ২৩ ধাৰা অনুসৰি মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মৰ্মে ১৭ৰ পৰা ১৮ চেণ্টিমিটাৰলৈকে সৰু বৰজাল মহাজাল ফাঁচি জাল বা কোনো ধৰণৰ জাল মৰা বা মাছ ধৰা কাৰ্য মাছ প্ৰজনন কালৰ সময় ১ এপ্ৰিল ২০২৬ৰ পৰা ১৫ জুলাই ২০২৬লৈকে নিষিদ্ধ কৰা হৈছে অৰ্থাৎ ১৫ জুলাই পৰ্যন্ত মাছ ধৰা নিষিদ্ধ কৰিছে চৰকাৰে আৰু জালৰ যিকোনো জালেৰে মাছ ধৰা নিষিদ্ধ আৰু এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদি নিষেধাজ্ঞাসমূহ ভংগ কৰে তেনেহ'লে অসম মীন আইনৰ ২২ নং আৰু ৪১ নং ধাৰা অনুসৰি আইন ভংগ কৰি সকলক জৰিমনা বিহা হ'ব পাৰে আৰু ব্যৱস্থা ল'ব পাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰে অন্যান্য সঁজুলি বাজেয়াপ্ত কৰিব পাৰে তেওঁলোকক মীন আইন ১৯৫৩ ২৭ নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্ৰদান কৰা হ'ব বুলি চৰকাৰী ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে জাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আদেশ দিয়া হৈছে ৩ মাহলৈ মাছ ধৰিব নোৱাৰিব কাৰণ মাছৰ প্ৰজননৰ সময়ছোৱা মাছৰ বৃদ্ধি হয় আৰু এই সময়ছোৱাত যদি মাছ ধৰে তেনেহ'লে যথেষ্ট ক্ষতি হয় সেইবাবে চৰকাৰৰ ফালৰ পৰা ৩ মাহলৈ মাছ ধৰাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল কিন্তু চৰকাৰী আদেশ অমান্য কৰি নিৰ্দেশ অমান্য কৰি চোৰাংকৈ মাছ ধৰিছিল তিনি মিয়াই অৱশেষত আৰক্ষীয়ে
গ্ৰেপ্তাৰ কৰিছে আমি দৃশ্যাংশত কৈ আছোঁ তিনিমীয়াক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান কাৰাগাৰৰ আলহী জনাই আছোঁ মাছ ধৰিলেই বিপদত পৰিব আপুনি 3 মাহলৈ মাছ নধৰিব সকলোকে নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা 3 মাহলৈ মাছ নধৰিব মাছ ধৰি জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম জব্দ কৰিছে দুখনকৈ জাল যিকোনো ধৰণৰ জাল মৰাতে নিষেধাজ্ঞা জাৰি কৰা হৈছে নদীত মাছ ধৰিছিল চোৰাংকৈ নদীত মাছ ধৰিছিল তিনিমীয়াই আৰু পিছতেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু বৰ্তমান জেললৈ প্ৰেৰণ কৰা হৈছে তিনিমীয়াক জনাইছে মাছ ধৰি বিপদত পৰিছে তিনিমীয়া 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল 3 মাহ সময় মাছৰ প্ৰজননৰ সময়ে সময়ছোৱাত মাছৰ বংশবৃদ্ধি হয় আৰু সময়ছোৱাত চৰকাৰী ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছিল নিৰ্দেশ জাৰি কৰা হৈছিল জাননীৰ জৰিয়তে জনোৱা হৈছিল যে প্ৰজননৰ সময়ছোৱাত মাছ নধৰিব কোনেও কিন্তু চৰকাৰী আদেশ অমান্য কৰি চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি মাছ ধৰিছিল চোৰাংকৈ মাছ ধৰাৰ পিছতে এনেদৰে আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা মাছ ধৰি জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম তিনিমীয়াই মাছ ধৰিবলৈ গৈছিল চোৰাংকৈ মাছ ধৰিছিল চৰকাৰী নিৰ্দেশ অমান্য কৰি মাছ ধৰিছিল আৰু বৰ্তমান আৰু কেকৰাপ্ত কৰি জেললৈ প্ৰেৰণ কৰিছে কাৰাগাৰৰ আলহী এতিয়া 3 মাছমৰীয়া মিয়া 3 মাহলৈ মাছ নধৰিব জনাই আছে মাছ ধৰি বিপদত পৰিলে এতিয়া তিনিমীয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম পৰিছে বিপদত বৰ্তমান কাৰাগাৰৰ আলহী 3 চোৰাংকৈ মাছ ধৰিছিল চৰকাৰৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে যে মাছৰ প্ৰজননৰ সময় আৰু এই সময়ছোৱাত মাছ নধৰিব কিয়নো মাছৰ বংশবৃদ্ধি হয় এই সময়ছোৱাত আৰু সেইবাবে মাছ নধৰিবৰ বাবে আদেশ দিয়া হৈছিল নিৰ্দেশ প্ৰদান কৰা হৈছিল চৰকাৰী নিৰ্দেশনা অমান্য কৰি মাছ ধৰিছিল তিনিমীয়াই আৰু বৰ্তমান তিনিমীয়া জেলত সোমালে চৰকাৰে বৰ্তমান কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছে তিনিমীয়াক মাছ ধৰিলে বিপদত পৰিব জনাই আছোঁ 3 মাহ পৰ্যন্ত মাছৰ প্ৰজননৰ সময়ে সময়ছোৱাত মাছ নধৰিব মাছ ধৰিলেই বিপদত পৰিব চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে মীন আইন অনুসৰি আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু আপোনাৰ যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা আপোনাৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা বিহিব পাৰে চৰকাৰৰ ফালৰ পৰা আৰু জেল পৰ্যন্ত হ'ব পাৰে আৰু বৰ্তমান কাৰাগাৰৰ আলহী হৈ পৰিছে তিনিমীয়া 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল 3 মাহ পৰ্যন্ত যিহেতু চৰকাৰৰ ফালৰ পৰা মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল তাৰ পিছতে চোৰাংকৈ মাছ ধৰিছিল তিনিমীয়াই আৰু মাছ ধৰি বৰ্তমান চোৰাংকৈ মাছ ধৰি জেলত সোমাল আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম বিশ্বনাথত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিমীয়াক আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান কাৰাগাৰৰ আলহী হৈ পৰিছে তিনিমীয়া মাছ নধৰিব জনাই আছোঁ 3 মাহলৈ মাছ নধৰিব 3 মাহলৈ মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু মাছ ধৰিয়ে বিপদত পৰিছে এটা চোৰাংকৈ মাছ ধৰি বিপদত পৰিলে তিনিমীয়া গ্ৰেপ্তাৰ কৰা হৈছে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ বিপদ হ'ব আপোনাৰ মাছ নধৰিব এই সময়ছোৱাত মাছৰ বংশবৃদ্ধিৰ সময় প্ৰজননৰ সময় আৰু যদি এই আইন আপুনি অমান্য কৰে মীন আইন যদি অমান্য কৰে 1953 চনৰ 27 নং ধাৰা অনুসৰি আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিহিত শাস্তি প্ৰদান কৰা হ'ব জনাইছোঁ চৰকাৰৰ আদেশ অমান্য কৰি মাছ ধৰিছিলে চোৰাংকৈ মাছ ধৰি এতিয়া জেলত সোমাল তিনিমীয়া জেলত আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলম 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিলে প্ৰশাসনৰ ফালৰ পৰা মাছ প্ৰজননৰ কালৰ সময় আৰু এই সময়ছোৱাত কোনেও মাছ ধৰিব নোৱাৰিব আইন ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা ভয়ংকৰ বিপদ হ'ব কাৰাগাৰ থাকিব লগা হ'ব পাৰে আৰু বৰ্তমান ব্ৰহ্মপুত্ৰত মাছ ধৰি জেলত সোমাই পৰিছে তিনিমীয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলমক জেললৈ প্ৰেৰণ কৰা হৈছে চৰকাৰী নিৰ্দেশনা অমান্য কৰি চোৰাংকৈ ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল চুৰকৈ মাছ ধৰিছিল তিনিমীয়াই আৰু বৰ্তমান বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু জেললৈ প্ৰেৰণ কৰিছে তিনিমীয়া আজিজুল হক আনোৱাৰ আলী আৰু নুৰ আলমক চৰকাৰী নিৰ্দেশনা অনুসৰি সময়ছোৱাত মাছ ধৰা নিষিদ্ধ কিয়নো এই সময়ছোৱাত মাছৰ প্ৰজননৰ সময় 3 মাহ মাছ নধৰিব এই 3 মাহৰ ভিতৰত যদি আপুনি মাছ ধৰে চোৰাংকৈ যদি মাছ ধৰে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে জৰিমনা পৰ্যন্ত হ'ব পাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব মীন আইনৰ ফালৰ পৰা 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে
আৰু এই সময়ছোৱাত মাছৰ যিহেতু বংশবৃদ্ধি হয়, এই সময়ছোৱাত মাছ নধৰিব, মাছ ধৰিলেই চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, মাছ ধৰিলেই বিপদত পৰিব। এতিয়া মাছ ধৰি চোৰাংকৈ মাছ ধৰি বিপদত পৰিছে এতিয়া তিনি মাছমৰীয়া আজিজুল হক, আনোৱাৰ আলী আৰু নুৰ আলম, আৰু বৰ্তমান কাৰাগাৰলৈ প্ৰেৰণ কৰিছে, গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে তিনি মিয়াক। আমি দৃশ্যাংশ দেখুৱাইছোঁ তিনি মাছমৰীয়াৰ বৰ্তমান কাৰাগাৰৰ আলহী লুকাই চুৰকৈ ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল, চৰকাৰী আদেশ অমান্য কৰিছিল, আৰু 3 মাহলৈকে যিহেতু মাছৰ প্ৰজননৰ সময় বংশবৃদ্ধি হৈ সময়ছোৱাত এই সময়ছোৱা চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে, সময়ছোৱাত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল, নদীত মাছ ধৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছিলে, কিন্তু চৰকাৰী আদেশ অমান্য কৰি মাছ ধৰিছিল, চুৰকৈ মাছ ধৰিছিল, আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে তিনি মাছমৰীয়া মিয়া। 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা, আৰু বৰ্তমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। কাৰাগাৰত আলহী হৈ আছে বৰ্তমান তিনি মিয়া, আৰু জৰিমনা বিহা হ'ব। জেলত সোমাই পৰিছে আজিজুল হক, আনোৱাৰ আলী আৰু নুৰ আলম। চুৰকৈ মাছ ধৰি বিপদত পৰিছে এতিয়া তিনি মাছমৰীয়া মিয়া। 2খনকৈ জাল জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা। চৰকাৰী আদেশ অমান্য কৰি মাছ মাৰিছিল, চোৰাংকৈ মাছ ধৰি এতিয়া বিপদত পৰিছে তিনি মিয়া। আৰু বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। 3 মাহলৈকে মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনৰ ফালৰ পৰা, কিন্তু 3 মাহ এই সময়ছোৱাত মাছৰ প্ৰজননৰ সময়, এই সময়ছোৱাত মাছৰ বংশবৃদ্ধি হয়, এই সময়ছোৱাত চৰকাৰীভাৱে নিৰ্দেশনা জাৰি কৰি সকলোকে জনোৱা হৈছিল যে মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল, কিন্তু চৰকাৰী নিৰ্দেশনা অমান্য কৰি, চৰকাৰী আদেশ অমান্য কৰি মাছ ধৰিছিল তিনি মিয়াই। আৰু বৰ্তমান আৰক্ষীৰ আলহী হৈ পৰিছে, কাৰাগাৰৰ আলহী হৈ পৰিছে তিনি মিয়া। আজিজুল হক, আনোৱাৰ আলী আৰু নুৰ আলমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী, আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। 3 মাহলৈ মাছ নধৰিব, যদি মাছ ধৰে তেনেহ'লে আপুনি জেলত সোমাব লাগিব, আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা। বিন আইনৰ জৰিয়তে আপোনাক ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আপোনাৰ বৃহৎ পৰিমাণৰ জৰিমনা হ'ব পাৰে, কাৰাগাৰ হ'ব পাৰে, আৰু আপুনি গ্ৰেপ্তাৰ হ'ব পাৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছত আপোনাৰ কাৰাগাৰ হ'ব, তাৰপিছত আপোনাৰ জৰিমনা, বৃহৎ পৰিমাণৰ আপোনাৰ জৰিমনা বিহিব চৰকাৰৰ ফালৰ পৰা। মাছ ধৰি বিপদত পৰিছে এতিয়া তিনিটাকৈ মিয়া, তিনি মাছমৰীয়া মিয়া আজিজুল হক, আনোৱাৰ আলী আৰু নুৰ আলমে বিশ্বনাথৰ ব্ৰহ্মপুত্ৰত মাছ ধৰিছিল, চোৰাংকৈ মাছ ধৰিছিল, আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। আপোনালোকে জানে যে আমাৰ যোৱা 30 মাৰ্চত 2026 আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট শ্ৰী লক্ষীনন্দন চহৰীয়া DC বিশ্বনাথ, তেওঁ এটা অৰ্ডাৰ দিছিলে যে আপোনাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিকোনো বিল হওক, নদী হওক, মানে যিকোনো সৰু সুৰা নালা হওক, মাছ মাৰিবৰ কাৰণে এটা বেন অৰ্ডাৰ কৰিছিলে। তো তাতে লিখা আছে আপোনাৰ 7 সেন্টিমিটাৰৰ ওপৰত হলে মাৰিব পাৰিব, তাত তলত হলে সৰু হলে যিখিনি নেট, সৰু সৰু নেট থাকে, তাত যিখিনি আমি যোৱাকালি ধৰিলো মানুহ, এই 3জন আমি ধৰিছো, তেওঁলোকৰ যিটো জাল, মাছ মাৰা জাল আছিলে, সেইটো 5 সেন্টিমিটাৰ আছিলে। দেট মিনছ য'ত 7 সেন্টিমিটাৰৰ ওপৰত হ'ব লাগে, তেওঁলোকে ব্যৱহাৰ কৰিছিলে 5 সেন্টিমিটাৰ। তো এইটো আমি জালটো ধৰিছো। তাৰপিছত তো আপোনালোকে জানে যে সেইখিনি সময়ত এতিয়া এপ্ৰিলৰ পৰা যেনেকে বৰষুণ দি আছে মাৰ্চৰ পৰাই, তো মাছবিলাক কণী ফাৰি আছে। এতিয়া যদি আমি য'ত আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে বেন কৰি দিছে যে মাছ এইখিনি সময়ত মাৰিব নালাগে বা মাৰিব নাপায়, কাৰণ কণী দিয়াৰ টাইম, সেইটো ব্ৰিডিং কৰাৰ টাইম। তো সেইটো কাৰণে আমি সজাগতা হৈ আছিলো যে আমি সবতে এলাৰ্ট কৰি ৰাখিছিলো যে যাতে আমাৰ জিলাৰ ভিতৰত কোনো তেনেকা অপ্ৰীতিকৰ বা তেনেকা মানে ইলিগেলি যাতে কোনো মাছ নামাৰে। তো ঠিক তেনেকুৱা আমি পৰহি আমি খবৰটো পালো যে কেইজনমান বদমাছে, মানে মাছ বেপাৰী কেইটাই তেওঁলোকে বদমাছি কৰি পেলাই সৰু সৰু মানে নেট থকা হেৰিত, য'ত মানে 5 সেন্টিমিটাৰকৈ তলত সৰু সেই নেট কেইটা ব্যৱহাৰ কৰি পেলাই মাছ মাৰি আছে। তো আমি খবৰ পাই পেলাই আমাৰ DSP হেডকোৱাৰ্টাৰ প্লাছ এডিশনেল SP হেডকোৱাৰ্টাৰ, তেওঁলোকক মই অলপ হেৰি কৰিলো যে তেওঁলোকক লগাই দিলো, আৰু হেৰি কৰিলো যে আমি সেইমতে আমি যোৱাকালি 3জন মাছ বেপাৰীক আমি ধৰিবলৈ সক্ষম হৈছো। তেওঁলোকৰ নামটো হ'ল মোহাম্মদ আজিজুৰ হক, এলাইছ মোদী বুলি কয় আমাৰ বিশ্বনাথ ঘাটত, আৰু
মহম্মদ আনোৱাৰ আলী আৰু মহম্মদ নুৰ আলম, এই তিনিজনক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি তেওঁলোকৰ ইণ্টাৰগেশ্যনত আমি গোটেই সোধপোছ কৰোঁতে গোটেই ডিটেইলছটো আমি পালোঁ। আৰু তেওঁলোকৰ লগত আৰু কেইজনমান ব্যক্তি আৰু জড়িত আছে, এই জড়িত থকা ব্যক্তি সকলোকো আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ। যোৱাকালিলৈকে তেওঁলোকে এবস্কণ্ডিং হৈ আছিলে, পলাতক অৱস্থাত আছিলে। এতিয়া আমি মানুহ লগাইছোঁ, আমি চৰ্চ লগাইছোঁ, তেওঁলোককো আমি ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। তাৰপিছত আমি আজি আমি তেওঁলোকক ফৰৱাৰ্ড কৰিম। আমি বিশ্বনাথ চাৰিআলি PS কেছ নাম্বাৰ 84/2026, ছেকশ্যন হ'ল 223/61 উইদিন ব্ৰেকেট 2/303 উইদিন ব্ৰেকেট 2/3 উইদিন ব্ৰেকেট 5 ভাৰতীয় ন্যায় সংহিতা, ডেট মিনছ BNS। আৰু আমাৰ IO আছে তপন থেৰাং, তেওঁ এতিয়া তদন্ত কৰি আছে। আজি আমি এওঁলোকক আমাৰ যিখিনি প্ৰচিডিউৰ আছে সেইখিনি প্ৰচিডিউৰ মতে আমি কাম কৰিবলৈ আজি ফৰৱাৰ্ড কৰিম। আৰু আমি তেওঁলোকৰ ইণ্টাৰগেশ্যনৰ কাৰণে আমি ৰিমাণ্ডত লৈ আহিম। প্ৰপাৰ জেগা তেওঁলোকে যিটো আমাৰ ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰী যিখিনি আছে, ব্ৰহ্মপুত্ৰৰ লগত আমাৰ সৰু সৰু যিখিনি নালাবোৰ আহি আছে বা অলপ সুঁতি টাইপত হেৰি আছে, সেইখিনি এৰিয়াতে তেওঁলোকে মাৰে। আৰু অলপ বিল চিল, তাৰপিছত তেওঁলোকে বট লৈ যায়, নৌকা লৈ যায়। কাৰণ আপোনালোকেতো দেখিছে যে এই ব্ৰহ্মপুত্ৰত আপুনি নৌকা নহ'লে যাব নোৱাৰে, গতিকে নৌকাত জালখন লুকাই পেলাই গুচি যায়। য'ত তেওঁলোকে চাই মানে য'ত মানুহ চানুহ নাই, চুনচান জেগা, সেইবিলাকত